নমস্কাৰ এয়া নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইম টাইম 18 মই জয়ন্ত মাধৱ গোস্বামী দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো এটা দিন 1 এপ্ৰিলত 39টা সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট যুদ্ধ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে 345 গৰাকী প্ৰাৰ্থীয়ে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো এটা দিন 1 এপ্ৰিলত 39টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ মঙলবাৰে বিয়লি 6 বজাত সমাপ্ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ এই পৰ্যায়ত বৰাকৰ 3খন জিলাৰ 15টা সমষ্টিৰ লগতে ডিমা হাছাও এটা পশ্চিম কাৰ্বি আংলঙৰ এটা কাৰ্বি আংলং মৰিগাঁও নগাঁও খুজাই আৰু ওদালগুৰি 3টাকৈ সমষ্টিৰ উপৰিও দৰঙৰ 4টা কামৰূপৰ 2টা আৰু নলবাৰী জিলাৰ এটা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে 345 জন প্ৰাৰ্থীয়ে 39টা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 73,44,631 জন ইয়াৰে 37,34,537 জন পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 36,09,959 গৰাকী দ্বিতীয় লিংগৰ 135 গৰাকী ভোটাৰেও দ্বিতীয় পৰ্যায়ত সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ 1 এপ্ৰিলত নিৰ্বাচন হ'বলগীয়া 13খন জিলাৰ 39টা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটাৰ থকা সমষ্টিটো হৈছে খুজাইত মুঠ ভোটাৰৰ সংখ্যা 2,65,886 জন বিপৰীতে 1,32,339 জন ভোটাৰেৰে দ্বিতীয় পৰ্যায়ত আটাইতকৈ কম ভোটাৰ থকা সমষ্টি হৈছে কাৰ্বি আংলঙৰ হাওৰাঘাট দ্বিতীয় পৰ্যায়ৰ 39টা সমষ্টিৰ ভিতৰত 23টা সমষ্টি আছে বিজেপিৰ দখলত অগপৰ দখলত আছে 2টা সমষ্টি কংগ্ৰেছৰ 5টা সমষ্টি AIUDFৰ 5টা সমষ্টি থকাৰ বিপৰীতে BPFৰ হাতত আছে 4টা সমষ্টি 2 মেত ওলাব অসমৰ 126খন আসনৰ লগতে দেশৰ আন 4খন ৰাজ্যত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ARDF প্ৰধান বদৰুদ্দিন আজমলৰ মতে সিদ্ধান্ত হ'ব কোন হ'ব মহাজোঁটৰ মুখ্যমন্ত্ৰী আজমলে নিৰ্ধাৰণ কৰিব মহাজোঁট বন্ধনৰ চৰকাৰৰ মন্ত্ৰিত্ব দুটা পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ বাকি থকা অৱস্থাতে মহাজোঁটৰ নেতাৰ মাজত চলিছে মুখ্যমন্ত্ৰী তথা মন্ত্ৰিত্বৰ প্ৰসংগ কোন হ'ব মুখ্যমন্ত্ৰী মহাজোঁটৰ মুখ্যমন্ত্ৰীটো ৰিজাল্টৰ পিছত আমি দৃশ্য ল'ম চিফ মিনিষ্টাৰ কোন হ'ব আমাৰ দলৰ মাজতো আমি আলোচনা কৰা নাই বা মহাজোঁট হিচাপেও আমি আলোচনা কৰা নাই মুঠতে ৰিজাল্টৰ পিছত ফাইনেল মইতো কমচে কম 100 বাৰ না কৰিছোঁ আমি চিফ মিনিষ্টাৰ নহওঁ এটা পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰিছেহে বাকী আছে দ্বিতীয় তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ পিছে মুখ্যমন্ত্ৰী মন্ত্ৰীক লৈ চৰ্চা চলিছে মহাজোঁটৰ নেতাৰ মাজত মহাজোঁটৰ অন্যতম দল AIUDFৰ মুৰব্বী আজমলে ক'লে কোন হ'ব মুখ্যমন্ত্ৰী মই মুখ্যমন্ত্ৰী নহওঁ হিমন্তও নহয় সৰ্বানন্দও নহয় মুখ্যমন্ত্ৰী হ'ব মহাজোঁটৰ মইতো কমচে কম 100 বাৰ না কৰিছোঁ আমি চিফ মিনিষ্টাৰ নহওঁ এইটোও ঘটাং ময়ো নহ'ম আর হেমন্ত বিশ্ব শর্মাও নহব আর সর্বানন্দ সোনোয়ালও নহব আমার মহাগঠবন্ধনের চিফ মিনিস্টার হব আমি যাক বানাম আমার সবচেয়ে বেশি যে পার্টিয়ে কংগ্রেসে বেশি থেকে বেশি আনিব এইটোৰ কাৰণে কংগ্ৰেছৰ চিফ মিনিষ্টাৰ হোৱাৰ চান্স লগতে ক'লে মহাজোঁটৰ চৰকাৰ হ'লে তলা চাবি থাকিব আজমলৰ হাতত তালা চাবি কাৰ হাতত আছে আৰু জোৰে কাৰ হাতত আছে মিনিষ্ট্রি কোনে বাটিব তালা চাবি নেহিলে কোনো মিনিষ্ট্রি প্ৰকাৰান্তৰে আজমলে যেন প্ৰকাশ কৰিলে আজমলৰ মতেই হ'ব মহাজোঁটৰ মুখ্যমন্ত্ৰী আজমলেই ভাগ কৰিব মহাজোঁট বন্ধনৰ চৰকাৰৰ মন্ত্ৰিত্ব হিমন্ত বিশ্ব শৰ্মাই মহাজোঁটৰ চৰকাৰ হ'লে আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৰি অহা মন্তব্যৰো কটাক্ষ কৰিলে আজমলে মই মুখ্যমন্ত্ৰী নহওঁ মই 100 বাৰ কৈ আছোঁ মইতো কমচে কম 100 বাৰ না কৰিছোঁ আমি চিফ মিনিষ্টাৰ নহওঁ আজমলেই নহয় মুখ্যমন্ত্ৰী নহয় BPF প্ৰধান হাগ্ৰামা মহিলাৰী তামুলপুৰত BPFৰ নিৰ্বাচনী প্ৰচাৰত ভাগ লৈ হাগ্ৰামা মহিলাৰীয়ে ক'লে মুখ্যমন্ত্ৰী নহয়
পুনৰ BTCৰ মুখ্য কাৰ্যবাহী সদস্য হ'ব আগ্ৰামা। ফলাফল ঘোষণাৰ পিছতহে আলোচনা কৰিব কোন হ'ব মুখ্যমন্ত্ৰী। চিফ মিনিষ্টাৰ কোন হ'ব আমাৰ দলৰ মাজতো আমি আলোচনা কৰা নাই বা মহাজোঁট হিচাপেও আমি আলোচনা কৰা নাই। অন্ততঃ ৰিজাল্টৰ পিছত হয় না যদি আপোনাক দিয়ে আমাৰ মই BTCৰে চিফ হ'ব। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াৰ মুখতো মন্ত্ৰিত্বৰ কথা। কেৱল মুখ্যমন্ত্ৰীয়ে নহয়, কাক দিয়া হ'ব মন্ত্ৰিত্ব তাৰো সমাধান দিলে দেৱব্ৰত শইকীয়াই। আমাৰ হাতত হাত আছে, আজমলৰ হাতত চাবিকাঠি আছে। আমাৰ হাতত হাত আছে, আজমলৰ হাতত চাবিকাঠি আছে, এনেকুৱা কোনো কথা নাই। আপোনালোকে আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ কথা শুনিছে, কংগ্ৰেছৰ মুখ্যমন্ত্ৰী। পিছে দেৱব্ৰত শইকীয়াই আজমলৰ হাতত চাবিকাঠি থকাৰ কথাৰে প্ৰকৃততে কি বুজাইছে? 2 মে'ত পোহৰলৈ আহিব মহাজোঁট নে মিত্ৰজোঁট? কাৰ হ'ব চৰকাৰ? কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়াও ৰহস্যভেদ হোৱা নাই জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুৰ। আৰক্ষীয়ে ক্ষীপ্ৰ গতিত অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত। মঙলবাৰে ঘটনাস্থলীৰ CCTVৰ ভিজুৱেলৰ লগতে আৰক্ষীয়ে সংগ্ৰহ কৰিলে স্থানীয় লোকৰ ভাষ্য। এতিয়াও ৰহস্যৰ মাজত সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যু। ঘটনাস্থলীৰ পৰা সংগ্ৰহ CCTV ভিজুৱেল, স্থানীয় লোকৰ ভাষ্য সংগ্ৰহ তদন্তকাৰী বিষয়াৰ। সোমবাৰে পুৱা মহানগৰী কেৱালী পথত ঘৰৰ সন্মুখতে নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছিল সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ। আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিয়ে মহানগৰী নটবমাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল জুলফিকাৰ আলী নামৰ এজন ব্যৱসায়ী। জুলফিকাৰ নামৰ ব্যৱসায়ীগৰাকীয়ে মেছেজৰ জৰিয়তে বহু সময়ত সাংবাদিক পূৰ্বজ্যোতি চুতীয়াক ভাবুকি প্ৰদান কৰি অহাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। তেওঁৰ মোবাইলটো আমি পৰীক্ষা কৰিছোঁ। আমি তেওঁৰ মোবাইলৰ যি কল ৰেকৰ্ডছ, এই কল ৰেকৰ্ডছো আমি কালেক্ট কৰিবৰ কাৰণে যত্নৱান আছোঁ। আৰু মোবাইলত কিছুমান আপত্তিজনক মেছেজ আমি পাইছোঁ আৰু সেই মেছেজৰ ভিত্তিত আমি জুলফিকাৰ আলীক গ্ৰেপ্তাৰ কৰিছোঁ আৰু তেওঁক আজি আমি মহামান্য আদালতলৈ প্ৰেৰণ কৰিম আৰু তেওঁক আমি আমাৰ ৰিমাণ্ডত অনাৰ কাৰণে আমি প্ৰেয়াৰ দিম। কিন্তু কিয় জুলফিকাৰে ভাবুকি দিছিল পূৰ্বজ্যোতি চুতীয়াক? আমি সোধা মতে জুলফিকাৰৰ পৰা তেওঁ কিছু পইচা লোৱা বুলি কৈছিলে আৰু সেই পইচাখিনি বিচাৰি জুলফিকাৰে তেওঁক মেছেজ দি আছিলে আৰু তাতে 2-এটা মেছেজ অতি অলপ থ্ৰেটেনিং, অলপ মানে আপত্তিজনক মেছেজ আৰু। গতিকে আমি সেই বিষয়টো সেই সন্দৰ্ভত আমি তদন্ত কৰিছোঁ আৰু সেইকাৰণে আমি তেখেতক গ্ৰেপ্তাৰ কৰিছোঁ। যাৰ বাবে জুলফিকাৰে মেছেজৰ জৰিয়তে ভাবুকি প্ৰদান কৰি আহিছিল পূৰ্বজ্যোতি চুতীয়াক। মোবাইলৰ মেছেজৰ ভিত্তিত জুলফিকাৰক গ্ৰেপ্তাৰ কৰিলেও এই পৰ্যন্ত পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যু হত্যা নে আন কিবা সেয়া কিন্তু এতিয়াও স্পষ্ট কৰিব পৰা নাই আৰক্ষীয়ে। যাৰ বাবে আৰক্ষীয়ে অপেক্ষা কৰিবলগীয়া হৈছে মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ বাবে। মৃত্যুৰ কাৰণ সন্দৰ্ভত আমি এতিয়াও নিশ্চিতভাৱে একো ক'ব পৰা অৱস্থাত হোৱা নাই, কাৰণ আমি পোষ্টমৰ্টেম ৰিপৰ্টটো আমি পোৱা নাই আৰু পোষ্টমৰ্টেম ৰিপৰ্টটো যেতিয়া আমি পাম আৰু নিশ্চয়ভাৱে আমি তেতিয়া আমি এই কথাটো ডিছক্ল'জ কৰিব পাৰিম তেওঁৰ মৃত্যুৰ কাৰণ। মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পিছতহে স্পষ্ট হ'ব সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুৰ ৰহস্য। কেমেৰাত মুনিন্দৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এক ভয়ংকৰ পথ দুৰ্ঘটনা। মুম্বাইৰ কাৰ্যত নেৰল ৰোডত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। এখন অটো ৰিক্সা আৰু 4চকীয়া বাহনৰ ভয়ংকৰ সংঘৰ্ষ। 4চকীয়া বাহনৰ খুন্দাৰ জ্বলি উঠিল এখন অটো ৰিক্সা। ৰাজপথত দপদপকৈ জ্বলি উঠিল দুয়োখন বাহন। বিধ্বংসী জুইত জীৱন্তে অগ্নিদগ্ধ হৈ 4জনৰ কৰুণ মৃত্যু। অগ্নিদগ্ধ হৈ নিহত 4জন আছিল অটো ৰিক্সাখনৰ যাত্ৰী। CC কেমেৰাত বন্দী হোৱা এই দৃশ্য এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে টিভিৰ পৰ্দাত। এটা লাইভ দুৰ্ঘটনা CC কেমেৰাত আবদ্ধ হৈছে এই ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্যাৱলী।
এখন অটো ৰিক্সাখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিলে তীব্ৰ বেগত অহা এখন বিলাসী বাহনে আৰু তাৰ পিছতেই মুহূৰ্তৰ ভিতৰতে দপদপকৈ জ্বলি উঠিল অটো ৰিক্সাখনত থকা 4জনকৈ যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে আৰু তাৰ পিছত আন বাহনখনতো অগ্নিকাণ্ডৰ সূত্ৰপাত হয় নিহতসকলৰ ভিতৰত আছিল এটি শিশু এজন যুৱক আৰু দুগৰাকী মহিলা চাৰিচকীয়া বাহনে খুন্দা মৰাৰ লগে লগে বিস্ফোৰিত হয় অটোখনৰ CNG চিলিণ্ডাৰ বিস্ফোৰণৰ পিছতে অটোত জুইৰ সূত্ৰপাত হয় অটোৰ পৰা চাৰিচকীয়া বাহনখনলৈ সম্প্ৰসাৰিত হয় জুই CCTVত বন্দী হৈছে দুৰ্ঘটনাৰ এই ভয়ংকৰ দৃশ্য কেইবা মাহ যোৱা ব্যস্ততাৰ অন্তত বৰ্তমান এতিয়া জিৰণি লৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকলে বৰ্তমান চলিছে নিৰ্বাচনত ভোট পোৱা নোপোৱাৰ গণনা বা হিচাপ বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে দলটোৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পৰিকল্পনা হেমন্ত কলিতা ব্যস্ত হৈ পৰিব দলটোৰ সাংগঠনিক ভেটি মজবুত কৰাৰ কামত কেইবামাহ জোৰা নিৰ্বাচনী ব্যস্ততা দিনে নিশাই নিৰ্বাচনী প্ৰচাৰৰ কামত ব্যস্ত থকাৰ পিছত বৰ্তমান কিছু শান্তিত সময় পাৰ কৰিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকলে চলিছে হৈ যোৱা নিৰ্বাচনক লৈ গণনা বৰ বেছি অংক কৰিতো লাভ নাই আজিকালি মানুহ সব ইণ্টেলিজেণ্ট মই যেহেতু যোৱা 5 বছৰ বিধায়ক হিচাপে তেওঁলোকক নিৰাশ কৰা নাই গতিকে মোক তেওঁলোকে আগবঢ়াব বিচাৰে এইকাৰণে আমি জিকিম তিতাবৰত নিশ্চিতভাৱে আমি জয়লাভ কৰিম আৰু এটা উৎসাহজনক পৰিৱেশত তেখেতসকলে কালি কাৰ্যালয়বিলাকত ভিৰ কৰিছেহি সেই কথাটো এটা বিশেষ তাৎপৰ্য বহন কৰে বিধানসভাৰ অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰাৰ পিছত গুৱাহাটীত বিশেষভাৱে উদযাপন কৰিব অসম বিধানসভাৰ প্ৰতিষ্ঠা দিৱস ইয়াৰ পিছতে যোৰহাটলৈ আহি তেখেত ব্যস্ত হৈ পৰিব দলটোৰ বাবে হাতত লোৱা এক বিশেষ কামত হিতেন্দ্ৰনাথ গোস্বামীয়ে ক'লে তেওঁ 3টা কাৰ্যকাল একেলগে বিধায়ক হিচাপে থকা সময়ছোৱাৰ অভিজ্ঞতাসমূহক সাৰথি কৰি যোৰহাটত দলটোৰ সাংগঠনিক ভেটি অধিক মজবুত কৰাৰ এক পৰিকল্পনা হাতত লৈছে যাতে পৰৱৰ্তী সময়ছোৱাত দীৰ্ঘ সময়লৈ যোৰহাট সমষ্টিটো থাকে বিজেপিৰ দখলত আমাৰ এছেম্বলিৰ 7 তাৰিখে ফাউণ্ডেশ্যন ডে থাকে আমি ফাউণ্ডেশ্যন দিনা মই গুৱাহাটীত যাম 3-4 তাৰিখ মানে মই গুৱাহাটীত যাম 4 দিনৰ মানৰ কাৰণে তাৰপিছত আকৌ যোৰহাটলৈ ঘূৰি আহিম এমাহমান মই সংগঠনটো কেনেকৈ শক্তিশালী কৰিব পাৰি তাৰ এটা ৰোড মেপ কৰিম মই পাৰ্টিক ক'ম যে এই ধৰণে ৰোড মেপটো আমি দিছোঁ এই ধৰণে সংগঠনটো যদি শক্তিশালী কৰাত মানে কেন্দ্ৰীয়ভাৱে আমাৰ ৰাজ্যিকৰ পৰা কিছু কাম কৰে নিশ্চয় যোৰহাটত পৰৱৰ্তী নিৰ্বাচনসমূহ ভাৰতীয় জনতা পাৰ্টীয়ে অনায়াসে জয় কৰিবলৈ সক্ষম হ'ব তিতাবৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত কলিতা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈকে ব্যস্ত থাকিব প্ৰচাৰৰ কামত তাৰ পিছত বিজেপিৰ জ্যেষ্ঠ নেতাজনে সময় পাৰ কৰিব দলীয় কাম কাজত সমষ্টিবাসী আৰু পৰিয়ালবৰ্গৰ সৈতে থাৰ্ড ফেজলৈকে ইয়াত ইলেকশ্যন হ'ব আৰু আমি তাতো প্ৰচাৰত অংশগ্ৰহণ কৰিব লাগিব নিজৰ পৰিয়ালবৰ্গ বা আমাৰ সমষ্টিৰ ৰাইজৰ লগত বন্ধু বান্ধৱৰ লগতেই সেই ধৰণে আমি ইলেকশ্যন যিটো হয় সেই ধৰণে আমি কটাম এনেদৰেই বৰ্তমানৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰালৈকে এই সময়খিনি উৎকণ্ঠাৰ পৰা আঁতৰি থাকি বিভিন্ন কামত ব্যস্ত থকাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে এইসকল প্ৰাৰ্থীয়ে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আমি প্ৰাইম টাইম 18ত খবৰৰ ধাৰা অব্যাহত ৰাখিম তাৰ পূৰ্বে লৈছো এটি বাণিজ্যিক বিৰতি আজমলে মন্তব্য কৰিছিল মহাজোঁটৰ চাবিকাঠি তেওঁৰ হাতত থকা বুলি ইমানেই নহয় নিজকে ভগৱানৰ শাৰীলৈ তুলি কৰিছিল বিতৰ্কিত মন্তব্য আজমলৰ মন্তব্যৰ পিছতে বিজেপিৰ মিত্ৰজোঁটৰ মন্ত্ৰী বিধায়কে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া মহাজোঁটত তলা চাবিৰ হিচাপ তালা চাবি কাৰ হাতত আছে আৰু জোৰেকৈ কাৰ হাতত আছে মিনিষ্ট্ৰী কোনে বাটিব তালা চাবি নিহিলিলে কোনো মিনিষ্ট্ৰী
আমাৰ হাতত হাত আছে, আজমলৰ হাতত চাবিকাঠি আছে, এনেকুৱা কোনো কথা নাই। আপোনালোকে আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ কথা শুনিছে, কংগ্ৰেছৰ মুখ্যমন্ত্ৰী। মহাজোঁটৰ তলা চাবিক লৈ এতিয়া শাসকীয় বিজেপিয়ে এৰিছে কটাক্ষবাদ। আজমলে নিজৰ হাতত মহাজোঁটৰ তলা চাবি থকা বুলি দাবী কৰাৰ পিছতেই মন্ত্ৰী হিমন্তই ক'লে, মই আগতেই কৈছিলোঁ আজমলেই ৰাখিব মহাজোঁটৰ চাবিকাঠি। মই যিটো ইমান দিন কৈ আছিলোঁ যে গোটেই তলা চাবি তেওঁৰ লগত থাকিব, আৰু তেওঁ নিজেই ক'লে যে হয় মোৰ লগতেই তলা চাবি আছে, মন্ত্ৰী মই পাতিম, মই মন্ত্ৰী ভাঙিম। তেওঁতো কালি নিজ মুখেদি তেওঁ কৈছে যে ওপৰত আল্লাহ তলত মই। গতিকে এই ভাষাবিলাক অসমৰ ৰাজনীতিত তেওঁ লৈ আহিব বা তেওঁৰ ৰাজনীতিটো এই ধৰণেই লৈ যাব, এই কথাবিলাক মইতো আজি 4 মাহৰ পৰা কৈ আছোঁ। আজমলক কটাক্ষ কৰিবলৈ গৈ ৰিপুণ হাগ্ৰাম আৰু আজমল সকলোকে ভেলুলেছ পলিটিচিয়ান আখ্যা দিলে মন্ত্ৰী হিমন্তই। আজমলৰ তলা চাবিৰ মন্তব্যত কটাক্ষ ৰঞ্জিত দাসৰ। বিবেকবান মানুহে কেতিয়াও এনেকুৱা কথা নকয়, অবিবেকবান মানুহৰ কাৰণে এইটো কথা কৈছে। আৰু যিগৰাকীয়ে বটলৰ পানীত মাৰি পেলাই নিৰ্বাচনী ৰাজনীতি কৰে, সেইগৰাকী ব্যক্তি এতিয়ালৈকে প্ৰাসংগিকতা নাই বুলি মই নিজে ভাবোঁ। আনহাতে পীয়ুষ হাজৰিকাৰ কটাক্ষ, মহাজোঁটৰ মুখ্য চৰিত্ৰত আজমল, ৰিপুণ বৰা সহ অভিনেতাহে। আজমলৰ বুকু চাইড উঠি বিক্ৰম বেতালৰ সাধুটোতো জানে, বিক্ৰমে বেতালৰ বুকু চাইড উঠে আৰু বেতাল নাইকিয়া হৈ যায়, সেইটোৱে কংগ্ৰেছৰ অৱস্থা হ'ব। আৰু বৰদৌৰিৰ আজমল সাম্প্ৰদায়িক ব্যক্তি, তাৰ বিৰুদ্ধে যুঁজিছোঁ। যোনে ভগৱান বুলি নিজক ক'ব পাৰে তাতকৈ সাম্প্ৰদায়িক ব্যক্তি আছে নেকি? পীয়ুষ হাজৰিকাই ক'লে, কংগ্ৰেছৰ বুকু চাইড উঠাৰ বাবে আজমলে অনুশোচনাত ভুগিছে, সেইবাবেই এনে মন্তব্য দিছে। পিছে আজমলৰ হাতত মহাজোঁটৰহে চাবিকাঠি আছে, অসমৰ চাবিকাঠি নাই। AIUDFৰ বদৰুদ্দিন আজমলে এতিয়া অনুশোচনাত ভুগিছে যে কংগ্ৰেছ দলৰ লগত এলায়েন্স কৰি তেওঁ ডুবিলে, কংগ্ৰেছ দলৰ লগত এলায়েন্স নকৰিলে তেওঁৰ 2টা ছিট বেছিকৈ পাব বুলি তেওঁ ইতিমধ্যে কোৱা আৰম্ভ কৰিছে। মহাজোঁটৰ চাবিকাঠি তেওঁৰ হাতত আছে, অসমৰ চাবিকাঠি অসমীয়াই বদৰুদ্দিন আজমলক নিদিয়ে, কোনো পধ্যে দিব নোৱাৰে। ইফালে অগপই নিজেই শাসকীয় দলত ওলমি থকাৰ অপবাদ পালেও আজমলক সমালোচনা কৰিবলৈ নেৰিলে অগপ সভাপতি অতুল বৰাই। আজমলৰ চাবিকাঠিৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ অতুল বৰাই ক'লে, কংগ্ৰেছক তলাবদ্ধ কৰি আজমলে চাবিকাঠি পকেটত ভৰাই ৰাখিছে। এই মহাজোঁটত ইমান গণ্ডগোল লাগিছে যে তেওঁলোকে একেলগে ঘূৰা চকা কৰিব নোৱাৰে, ঘূৰা পকা কৰিব নোৱাৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে নিৰ্বাচনৰ বতৰত তুংগত উঠিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ বাক যুদ্ধ। এইবাৰ হাগ্ৰামা মহিলাৰীক জেললৈ প্ৰেৰণৰ হুংকাৰ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু ইপিনে মন্ত্ৰী হিমন্তৰ হুংকাৰৰ পিছতে প্ৰত্যুত্তৰ দিলে হাগ্ৰামা মহিলাৰীয়েও। যদি হাগ্ৰামাই বাথাক এনকাৰেজ কৰে তেতিয়াহ'লে জেলত যাব। জেলত যদি যাব লাগে হিমন্ত বিশ্ব শৰ্মাহে যাব। হিমন্ত বনাম হাগ্ৰামা। দীৰ্ঘদিনৰ মিত্ৰতা অন্ত পৰাৰ পিছৰে পৰা পৰস্পৰৰ প্ৰতি অধিক আক্ৰমণাত্মক হৈ উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰী। একালৰ দুধৰ্ষ NDAP বিদ্ৰোহী নেতা বাথাৰ নেতৃত্বত NLFB নামেৰে নতুন সংগঠন গঠনৰ সম্ভাৱনাৰ প্ৰসংগৰে হাগ্ৰামাক জেললৈ যাব লাগিব বুলি সকীয়াই দিলে হিমন্ত বিশ্ব শৰ্মাই। যদি হাগ্ৰামাই বাথাক এনকাৰেজ কৰে তেতিয়াহ'লে জেলত যাব। কোকৰাঝাৰত যি আৰ্মছ ধৰাত পৰিছিল গাড়ীত, সেই কেছটোতো NIAত যাব। BTRক আৰু অশান্তি কৰিব দিয়া নহ'ব, ই হাগ্ৰামা হওক চাই যোন হওক। আৰু মই কোনো হাগ্ৰামা কেয়াৰ নকৰোঁ দেই, এইটো যি এই যে আৰ্মছ চলাইছে এটা এটাকৈ হিচাপ হ'ব ইলেকশ্যনৰ পিছত। হিমন্ত বিশ্ব শৰ্মাৰ এই সকিয়নিক পিছে তৰল কথাৰে তল পেলাই থ'ব বিচাৰিলে হাগ্ৰামাই। NLFBৰ কথা হিমন্তইহে জানে, হাগ্ৰামাক জেললৈ পঠিয়াব বিচাৰিলেও নোৱাৰে হিমন্তই। হিমন্ত বিশ্ব শৰ্মা জানে ভালকে কি সংগঠন বুলি কৈছে। NLFB জংঘলত গৈছে এইটো হিমন্তই ভালকে জানে। আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছে মানে ইলেকশ্যনৰ পিছত আপোনাক জেলত পঠাব। নাই, হিমন্তটো আজিও পাৰিলে, আজিও চেষ্টা চলাই আছে মোক জেলত দিবৰ কাৰণে। ময়ো ফাইদা কৰি ঘৰত নোসোমাই পাছ। হাগ্ৰামাৰ দাবী, হিমন্তই নোৱাৰে হাগ্ৰামাৰ লগত। জেলত যদি যাব লাগে হিমন্ত বিশ্ব শৰ্মাহে যাব, মই নাযায়, মোৰ লগত যিহেতু কেছ নাই। লগতে হাগ্ৰামা মহিলাৰীয়ে কৰিলে আন এক অংগীকাৰ,
প্ৰথম পৰ্যায়ত বিজেপিয়ে 40খন আসন পালে হাতৰ আঙুলি কাটিব হাগ্ৰামাই আপনি যদি 40 পায় এই মক্ষটো একটা কাছে দিব হাগ্ৰামাৰ দাবী 70খন আসন লাভ কৰি ৰাজ্যত হ'ব মহাজোঁটৰ চৰকাৰ বিজেপিয়ে পাব মাত্ৰ 25ৰ পৰা 30খন আসন অসমতো পুৰা 70+। মই ব্যক্তিগত অপিনিয়ন 70+ মহাজোঁটে পাব আৰু এইফালে বিজেপিয়ে 25 to 30 ভোটেল হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন স্থানত কৈ আহিছে 2 মেৰ পাছত পৰাজয়ৰ লাজ থাকিব নোৱাৰি বিদেশলৈ যাব হিমন্ত বিশ্ব শৰ্মা এবাৰ হাগ্ৰামাৰ সেই প্ৰশ্নৰ হাঁহি হাঁহি উত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মা কোনে ফৰেনত মই এনেই গৈছোঁ আৰে বাবা আপোনালোকে নিজে ইলেকশ্যনত হাৰা মানুহজনৰ কথা কিয় শুনে এইটো আপোনালোকে কি পায় মই নাজানো য'তে যাওঁ এইটো সুধি থাকে কিবা আপোনালোকক কিবা ঠিকা লগাই দিয়ে নেকি যে এই প্ৰশ্নটো সুধিব লাগে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ আৰু ইফালে মন্ত্ৰী হিমন্ত বিশ্বৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ গোচৰ কংগ্ৰেছৰ হিমন্তৰ বিৰুদ্ধে নিৰ্বাচনৰ সময়ত ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ হিমন্ত নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা প্ৰদানৰ দাবীৰে অভিযোগ উত্থাপন কংগ্ৰেছৰ মন্ত্ৰী হিমন্ত বিশ্বই হাগ্ৰামা মহিলাৰ বিৰুদ্ধে কৰা কটু মন্তব্যক লৈ ক্ষুব্ধ কংগ্ৰেছে NIA লগাই হাগ্ৰামাক জেললৈ পঠিয়াম বুলি হুংকাৰ দিছিল হিমন্ত বিশ্ব শৰ্মাই NLFB প্ৰসংগক লৈ হিমন্ত দিছিল হাগ্ৰামাক হকিয়নি আৰু তাৰ পিছতে ক্ষুব্ধ হৈ উঠিছে কংগ্ৰেছ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ গোচৰ কংগ্ৰেছৰ হিমন্তৰ বিৰুদ্ধে নিৰ্বাচনৰ সময়ত ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ কংগ্ৰেছৰ ক্ষন্তেক সময়ৰ বাবে প্ৰাইম টাইম 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি